বন্ধু জলৈকে যাব ওলাইছা তাত কিন্তু একো বস্তু নিব নোৱাৰিবা। নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ' স্বাগতম জনালোঁ আৰু আজি মোৰ লগত আছে দিগন্ত দা অৰ্থাৎ দিগন্ত দাস এজন পৰিচালক কবি আৰু ৰাইটাৰ বহুত কিবা কিবি আছে গম পাই থাকিম লাহে লাহে তেওঁ এখন ছবি বহুত বাহিৰত মানে কম্পিটিশ্যনবিলাকত খলকনি তুলিছে সেয়া হ'ল পথিক হয় জানো পথিক এ ট্ৰেভেলাৰ ট্ৰেভেলাৰ গতিকে আমি জানিম সেই ছবিখনৰ বিষয়ে মানে বহুত এৱাৰ্ড আনিছে বাহিৰৰ পৰা আমাৰো গৌৰৱ অসমৰ গৌৰৱ গতিকে আমি অভিনন্দন জনাইছোঁ আপোনাক আৰু এতিয়া আমি জানিম সেই ছবিখনৰ অকণমান আভাসটো কেনেকুৱা ধৰণৰ অকণমান যিহেতু গম পাইছোঁ পথিক আমিও গম পাইছোঁ ৰাইজেও গম পাইছে অকণমান কি ক'ব বিচাৰে প্ৰথমে তোমালৈ ধন্যবাদ আচ্ছা পথিক এটা ফিলচফিকেল টপিক হৈ আছে আচ্ছা মানুহে মৃত্যুৰ সময়ত একো লগত লৈ নিনিয়ে সঁচা কথা জন্মৰ সময়ত যিখিনি আনিছে আৰু মৃত্যুৰ সময়তে সেইখিনিয়ে লগত লৈ যায় সঁচা হয় পথিকৰ মাজতে ট্ৰেভেলাৰ মাজেৰে এটা বস্তু মেছেজ দিবলৈ মানে আমি চেষ্টা কৰিছোঁ হয় হয় যে তাতে এটা কেৰেক্টাৰ আমি নিৰ্বাচন কৰিছোঁ আচ্ছা এটা মানে এৰিষ্টক্ৰেট পাৰ্চন অ'কে যিয়ে অকল টকা আৰু নিজৰ গ্লেমাৰটো চিনি পায় তাৰ মাজেদি আমি এটা বিচাৰিছোঁ যে আমি এটা সপোনক মাধ্যম কৰি লৈছোঁ সপোনৰ মাধ্যমেৰে এইটো জনাব বিচাৰিছোঁ ৰাইজক যে আটাইবোৰ বস্তুৱে বাস্তৱিক চিন্তাৰ মাধ্যমেৰে আমি লগত লৈ গৈছোঁ প্ৰেমত পৰিছোঁ টকা সম্পত্তি ইত্যাদিৰ মাজেদি কিন্তু আমি মৃত্যুৰ সময়ত আমি লগত কি লৈ যাম নে নিজৰ চাকৰিটো লৈ যাম নে টকা পইচা লৈ যাম নে ঘৰ লৈ যাম নে গাড়ী লৈ যাম এটা ট্ৰেভেল কৰিছোঁ আমি ফিলচফিকেল ট্ৰেভেল কৰি কৰি আমি দেখিছোঁ যে আমাৰ যিবিলাক মৰমৰ বস্তু টকা সম্পত্তি ঘৰ দুৱাৰ সেইবোৰ আমি পিছত মানে এৰি থৈ গৈছোঁ যিবিলাক মোহ আছে এইবাৰ এৰি থৈ গৈছোঁ কিন্তু আমি দেখিলোঁ কি এখন সমুদ্ৰ য'ত আমাৰ লগত কোনো নাই আমি অকলে আহিছোঁ অকলে লগত যাব লাগিব শেষত গৈ আমাৰ মোহ ভংগ হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে আচলতে আমি লগত একো নিব নোৱাৰোঁ যেনেকৈ আহিছোঁ তেনেকৈ যাব লাগিব মানে বিষয়বস্তুটো সেইটোৱে বিষয়বস্তু মানে খুব সুন্দৰ এটা বিষয়বস্তু আৰু আমি কেতিয়াবা পাহৰি যাওঁ আচলতে নিজক বহুত কিবা আছে মইনো কি হ'ম মোক কোনে কি কৰিব এনেকুৱা কিছুমান নিজৰ মাজত চলি থাকে নহয় কিছুমান মানুহৰ মাজত বা অন্তৰত যি কি নহওক গতিকে সেই কথাটো খুব ধুনীয়াকৈ তেওঁলোকে উপস্থাপন কৰিছে মই চালোঁ মোৰ বিৰাটেই ভাল লাগিলে এতিয়া আমি গম পাম আপোনাৰ মুখেৰে গম পাম যে এই কাহিনী চিত্ৰনাট্য গম পালোঁ আপোনাৰ নিজৰ নহয় আৰু ইয়াতে আচলতে কাহিনীটো হয় মোৰ এজন বন্ধু জেহৰুল ইছলাম বুলি আচ্ছা অ'কে হয় ডাইৰেকশ্যন মই কৰিছোঁ স্ক্ৰীন প্লে মই কৰিছোঁ অ'কে তেওঁকো বহুত বহুত ধন্যবাদ জনালোঁ এটা সুন্দৰ এটা কাহিনী ৰাইজৰ কাৰণে এৰি দিছে মানে কি এটা বাস্তৱ কাহিনী যিয়ে নহওক তেওঁ ধুনীয়াকৈ এটা মানে হেৰি কৰিব বিচাৰিছে মানে ধৰি ৰাখিব বিচাৰিছে যে সোঁৱৰাই দিব বিচাৰিছে ৰাইজক আৰু এতিয়া কথা হ'ল কি কোনে কেনেকৈ কি কৰিছে ইয়াতে ধৰি লওক এক্টিং কোনে কৰিছে কেমেৰা কোনে কৰিছে এইখিনি আমি আপোনাৰ পৰা জানিম আচ্ছা কেমেৰা আমাৰ কৰিছে মুন তালুকদাৰ অ'কে তাৰপিছত এক্টিং কৰিছে অঞ্জন মালি বুলি কয় ভাল এক্টৰ এজন অভিনয় ভাল কৰিছে হয় মোৰ ভাল লাগিলে তেওঁ হয় বাকী আমাৰ প্ৰডিউচাৰ জেহৰুল ইছলামে কৰিছে ভাল স্ক্ৰিপ্ট ৰাইটাৰ হয় তেওঁ স্ক্ৰিপ্টত সুন্দৰকৈ সজাইছিলে আৰু বাকীখিনি এনেকৈ আগুৱাই গৈছে এজনে কেৰেক্টাৰ আছিলে কেৰেক্টাৰ এজনেই আছিল আৰু ছাপৰ্টিং এজন কেৰেক্টাৰ আছিলে ভাল লাগিলে মোৰ আৰু এতিয়ালৈকে এই ছবিখনে ক'ত কেনেকৈ ধৰণে মানে ধৰি লওক সুনাম কৰিছে মানে বঁটা প্ৰাপ্ত কৰিছে আমি লণ্ডন যিটো শ্বৰ্ট ফিল্ম ফেষ্টিভেল আছিলে তাতে আমি অফিচিয়েল চিলেকশ্যন পাইছিলোঁ এতিয়া সম্প্ৰতি আমাৰ যিটো চেন্নাই শ্বৰ্ট ফিল্ম ফেষ্টিভেল আছিলে তাতে আমি বেষ্ট ফিল্ম হিচাপে পাবলৈ মানে চিলেকশ্যন পাইছোঁ খুব ভাল লাগে তাৰপিছত আমাৰ পুনে শ্বৰ্ট ফিল্ম ফেষ্টিভেলৰ অফিচিয়েল চিলেকশ্যন এটা পাইছিলোঁ
ফাৰ্ষ্ট ৰাউণ্ড চলি আছে ক'ব নোৱাৰোঁ আৰু ভগৱানৰ কৃপাত তাতো কিবা এটা বেষ্ট আহিব পাৰে কিন্তু চেন্নাইৰ পৰা আমি অল ইণ্ডিয়া বেষ্ট ট্ৰেভেলাৰে গতিকে বেষ্ট ফিল্ম পাইছে বঢ়িয়া 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 খুব সুন্দৰ সুন্দৰ খবৰ আহি আছে আৰু এতিয়া ধৰি লওক বহুত মানুহে এই ছবিখন চাবলৈ পোৱা নাই মই বাৰু পালোঁ কিবা মোৰ সৌভাগ্য হ'ল অসমৰ ৰাইজে কেতিয়া চাবলৈ পাব এই ছবিখন এতিয়ালৈকে আমাৰ বাংলাদেশ আৰু বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম ফেষ্টিভেলত পঠোৱা হৈছে চবৰে যেতিয়া আমাৰ ৰিজাল্টবিলাক আহিব আমি ইউটিউবত মানে প্ৰচাৰ কৰিম বঢ়িয়া বঢ়িয়া আৰু ক'ত কেনেকৈ কেতিয়া ৰিলিজ দিব সেই কথা আমি পাছত আমি জনাম গতিকে দিগন্তলৈ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকে শুভেচ্ছা জনাব আৰু আমি আহি থাকিম আৰু এনেকুৱা অসমত বিভিন্ন প্ৰতিভা আছে বিভিন্ন ষ্টৰী আছে গতিকে আমি সেইখিনি যদি আমি খুব সুন্দৰকৈ আমি ল'ব পাৰোঁ বা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যিটো চিনেমাৰ যিটো জগত বুলি কওঁ ধৰি লওক হয় নাই ইণ্ডাষ্ট্ৰিটো আমাৰ ডেভেলপ আৰু অসমকো বহুতে জানিব এইটো বাৰু এটা ৱৰ্ল্ড ৱাইড এটা ষ্টৰী হয় নাই চবৰ মাজতে আছে আমি যেনেকৈ তেনেকৈ যাম কিন্তু আমাৰ অসমতো বহুত ধুনীয়া ধুনীয়া ষ্টৰী আছে সঁচা যিবিলাক সঁচা ঘটনা কাল্পনিক নহয় বা কাল্পনিকো কৰিব পাৰে ইচ্ছা কৰিলে গতিকে আশা কৰোঁ তেতিয়াহ'লে সকলোৱে এনেকুৱা ধৰণৰ ভাল ভাল কামবিলাক কৰি যাওক আমি প্ৰেৰণা দি গৈ থাকিম আৰু আপোনালোকেও প্ৰেৰণা দিব দিগন্ত দাৰ দৰে বহুত ভাল ভাল ব্যক্তি আছে তেওঁলোকো আমি প্ৰেৰণা দিব লাগিব ছাপোৰ্ট কৰিব লাগিব গতিকে মৰম কৰি থাকিব নে কি কয় একদম চাব আৰু ফিল্মখন আহি আছে খুব সোনকালে আহি আছে আমি জনাই দিম ক'ত কেনেকৈ কি হয় কোনটো ইউটিউব চেনেলত বা কেনেকৈ আপোনালোকে দেখা পাব সেয়া আমি জনাম খুব কম সময়ৰ ভিতৰত গতিকে যিহেতু কম্পিটিশ্যনত আছে কম্পিটিশ্যনবিলাক কমপ্লিট হৈ লওক ৰিজাল্ট ওলাই লওক তাৰপিছত আমি গম পাম আশা কৰিছোঁ আৰু ভাল ভাল খবৰ আহি থাকক অসমলৈ নহয় জানো বাৰু অসমৰ সুনাম মানে কঢ়িয়াই আনক দিগন্ত দাৰ ছবিখনে আমি শুভেচ্ছাও জনাইছোঁ আজিলৈ আৰু সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ লাভ ইউ